ওৱেচিৰ এই বক্তব্যই এই কথাটো স্পষ্ট কৰিছে যে ওৱেচিয়ে অসম উত্তপ্ত কৰিবৰ কাৰণে এনেধৰণৰ বক্তব্য দিছে আৰু এক ঘৃণা আৰু সাম্প্ৰদায়িক ৰাজনীতি অসমত ওৱেচিৰ জৰিয়তে কংগ্ৰেছে আৰম্ভ কৰিব বিচাৰিছে আৰু এইটো পৰোক্ষ বা প্ৰত্যক্ষভাৱে যি ধৰণে নহওক কিয় ওৱেচিৰ এই গোটেই বক্তব্যটো কংগ্ৰেছৰ সমৰ্থনত আচলতে প্ৰকাশ কৰা হৈছে আৰু ওৱেচি বা এনেধৰণৰ লিডাৰবোৰৰ অসমত কোনো প্ৰয়োজন নাই এনেধৰণৰ কথা বতৰাই অসমৰ জনজীৱন অসমৰ সংস্কৃতি বা অসমৰ সভ্যতাত কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে এইবোৰ কুলি চৰাইৰ দৰে নিৰ্বাচন আহিলে ওৱেচি হতৰ নিচিনা কিছুমান মানুহৰ অসমত আবিৰ্ভাৱ হয় বা কিছুমান কথা বতৰা অসমত চলে আৰু সেইকাৰণে অসমত য'তে ওৱেচি নাহক কিয় ওৱেচিক অসমৰ পৰা যেনে ধৰণে নহওক কিয় ইয়াৰ পৰা সোনকালে বিদায় দিয়াৰ ব্যৱস্থা কৰিব লাগে নহ'লে অসমত বিভাজনকামী ৰাজনীতি ওৱেচিয়ে আৰম্ভ কৰিব অসম উত্তপ্ত কৰিব আৰু এক ঘৃণাৰ ৰাজনীতি ওৱেচিৰ জৰিয়তে অসমত পুনৰ আৰম্ভ হ'ব